পানী সোমাই যায়, পানী যদি বাঢ়ি যায় কি হ'ব ইয়াত? এইবিলাক এইবিলাক সব তললৈ আহিব নাহিব পানী যদি বাঢ়ি যায়। এতিয়াওতো পানীৰ কোনেওতো ক'ব নোৱাৰে না পানী যে নাবাঢ়ে বুলি। এইবিলাক এনেকুৱা কাম হয়। মঠাউৰিটো জৰাজীৰ্ণ অৱস্থা ইয়াত মানে ভালকৈ মানে মেৰামতি কৰাৰ কাৰণে মানে মুখ্যমন্ত্ৰী মহোদয়ক আৰু পীযুষ হাজৰিকা ছাৰক ইয়াত নিজে আহি উপস্থিত হৈ এই মঠাউৰিটো ভাঙি গ'লে বা ছিঙি গ'লে ইয়াত ভিতৰুৱা শ গাঁও বানে প্লাবিত কৰিব আৰু বহুত মানুহৰ মানে প্ৰাণ হানিও হ'ব পাৰে। সেইটো কাৰণে তেখেতসকল নিজে আহি ইয়াত উপস্থিত হৈ নিজ চকুৰে চাই মেলি ইয়াত কামটো অতি শীঘ্ৰে কৰাটো মানে মই কামনা কৰোঁ চৰকাৰক। আৰু নদীখনটো আপোনালোকে দেখিছে যিটো টাৰ্গেটত নদী সোমাইছে, যদি এই মঠাউৰিটো ছিঙি যায় ডাইৰেক্ট নদীয়ে সোমাই যাব, এইটো ছাইডৰ নদীটো এৰাহুতি হৈ যাব। আৰু এইটো যদি নদী সোমাই যায় এই নৈখনক আকৌ পুতিবলৈ কাৰো সাধ্য নাথাকিব। আজি যিটো ঘুমতালত মানে মঠাউৰিটো ছিঙি তাত এৰা নদীয়ে মঠাউৰিটো ছিঙিলে আজিলৈকে পুতিব পৰা নাই, কিন্তু যদি ইয়াত ঘাই নদীয়ে যদি মঠাউৰিটো ভাঙি দিয়ে ইয়াততো পুতিবলৈ কাৰো সাধ্য নহ'ব। সেইটো কাৰণে মই গভৰ্ণমেণ্টক এইটো অনুৰোধ কৰিছোঁ, অতি শীঘ্ৰে তেখেতসকল আহি আমাৰ বিধায়ক MLA ছাৰো নিজ চকুৰে চাই মেলি ইয়াত কামটো ভালকৈ কৰালে আমি সন্তুষ্ট হ'লে আৰু ভিতৰুৱা ৰাইজো সন্তুষ্ট হ'লে। বিশেষকৈ ভিতৰুৱা ৰাইজক আৰু প্ৰব্লেম কিয় কি যদি ৰাতি 12টাত যদি এই মঠাউৰিটো বানপানী প্লাবিত অৱস্থাত যদি ছিঙি যায় ভিতৰুৱা ৰাইজ কত মানে কি হ'ব সেইটো হোৱাৰ পাছতে গম পোৱা যাব। এতিয়াতো কৈ লাভ নাই, কিন্তু বানপানী নাবাঢ়ে বুলি এতিয়ালৈকে কোনেও ক'ব নোৱাৰে। এতিয়া কিমান গৈছে ভাদ, আজি 6-7টা ভাদ দিন পাৰ হৈছে। এই ভাদ মাহত প্ৰায় বানপানী হোৱাৰ সম্ভাৱনা বেছি আছে। সেইটো কাৰণে মই গভৰ্ণমেণ্টক এইটো অনুৰোধ কৰিছোঁ, এতিয়া পানীও শুকাইছে, অতি শীঘ্ৰে আহি নিজ চকুৰে চাই ইয়াত কেনেকুৱাকৈ মানে বৈজ্ঞানিক পদ্ধতি হওক ইঞ্জিনিয়াৰৰ দ্বাৰা হওক কিদৰে এই বানৰ নিয়ন্ত্ৰণ এই গৰাখহনীয়া বা এই মঠাউৰিটো ছিঙিবলৈ মানে নিদিয়াটো ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ মই।